বিশ্ব বজাৰত অসমৰ স্বকীয় পৰিচয় অধিক শক্তিশালী কৰাৰ পথত এক ডাঙৰ খোজ বাঁহ শিল্পই লাভ কৰিলে GI টেগ। অসমৰ বাঁহ শিল্পই GI টেগ লাভ কৰাত গভীৰ আনন্দ প্ৰকাশ কৰিছে নগাঁও জিলাৰ বাৰপূজীয়া জৰংগিয়াল গাঁৱৰ বিশিষ্ট কাৰুশিল্প তথা প্ৰশিক্ষক মুকেশ শইকীয়াই। দীৰ্ঘদিন ধৰি নিজৰ সৃষ্টিশীলতাৰে নিৰ্জীৱ বাঁহক বিভিন্ন নান্দনিক আৰু মনোমোহা ৰূপ দি ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াই অনা মুকেশ শইকীয়াই এই স্বীকৃতিক অসমৰ পৰম্পৰাগত শিল্প সংস্কৃতিৰ বাবে এক ঐতিহাসিক মাইলৰ খুঁটি বুলি অভিহিত কৰিছে। সৰুৰে পৰাই বাঁহ বেতৰ শিল্প চৰ্চাত আত্মনিয়োগ কৰা মুকেশ শইকীয়াৰ শিল্প সাধনাৰ আঁৰত আছে তেওঁৰ পিতৃ ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত তথা ৰাজ্যিক বঁটাপ্ৰাপ্ত কাৰুশিল্পী গোপেশ্বৰ শইকীয়াৰ প্ৰেৰণা আৰু শিক্ষা। পিতৃৰ সেই ঐতিহ্য আৰু দক্ষতাক আগুৱাই নিয়াই আজি তেওঁ নিজেও অসমৰ হস্তশিল্প জগতৰ এক উজ্জ্বল নাম হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। অসমৰ বাঁহ শিল্পই GI টেগ লাভ কৰাত গৌৰৱ প্ৰকাশ কৰি তেওঁ কয় যে এই স্বীকৃতিয়ে কেৱল শিল্পীসকলক উৎসাহিত নকৰে, বৰঞ্চ অসমৰ চহকী ঐতিহ্য, সংস্কৃতি আৰু হস্তশিল্পক বিশ্বৰ দৰবাৰত নতুন মৰ্যাদা প্ৰদান কৰিব। উল্লেখযোগ্য যে অসমৰ বাঁহ শিল্পৰ লগতে পেপা, কাৰ্বি আংলঙৰ হস্ততাঁত শিল্প আৰু দেউৰীসকলৰ হস্ততাঁত শিল্পইও GI টেগ লাভ কৰিছে। এই সুখবোৰে ৰাজ্যজুৰি শিল্পী সমাজৰ মাজত আনন্দৰ বতৰা কঢ়িয়াই অনাৰ লগতে অসমীয়া ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰচাৰত এক নতুন অধ্যায়ৰ সূচনা কৰিছে। শিল্পই GI টেগ লাভ কৰাটো আমাৰ বাবে খুবেই এটা আনন্দৰ বিষয়। আমি খুব এটা সন্তুষ্টি লাভ কৰিছোঁ যে আমাৰ বাঁহ যি হস্তশিল্প আছে, বাঁহ হস্তশিল্পই GI টেগ লাভ কৰাৰ ফলত আমাৰ যি থলুৱা শিল্প বা শিল্পীসকল আছে, এই শিল্প বা শিল্পীসকলৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত এই GI টেগৰ জৰিয়তে আমি যথেষ্ট লাভান্বিত হ'ব পাৰিম। আৰু এই টেগ প্ৰদান কৰি আমাৰ এই শিল্পটোক সুৰক্ষা প্ৰদান কৰাৰ কাৰণে আমি ভাৰত চৰকাৰক আমাৰ সকলো শিল্পী বা আমি আন্তৰিকতাৰে তেখেতলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে তেওঁলোকৰ এই দায়বদ্ধতাৰ জৰিয়তে আমাৰ শিল্প সংস্কৃতি অদূৰ ভৱিষ্যতেও যাতে সুৰক্ষিত থাকে। আপুনি ৰাষ্ট্ৰীয় পৰ্যায়লৈ আগবাঢ়ি গৈছে। হয়, মই মোৰ এই শিল্পটোৰ জৰিয়তে ভাৰত ৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তত মই মোৰ এই শিল্পকৰ্মৰ প্ৰশিক্ষণ বা বিভিন্ন ধৰণৰ প্ৰদৰ্শনী বা মেলাত অংশগ্ৰহণ কৰি ইয়াৰ জৰিয়তে মই এটা উপাৰ্জনৰ পথ মুকলি কৰিব পাৰিছোঁ। আৰু বিভিন্ন ধৰণৰ প্ৰদৰ্শনী বা এক্সিবিশ্যনবিলাকত আমি অংশগ্ৰহণ কৰি আমাৰ হস্তশিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ লগতে এই শিল্পৰ জৰিয়তে আমি বিভিন্নজনক আমি ৰাষ্ট্ৰীয় পৰ্যায়ত বা বিভিন্ন ধৰণৰ ৰাজ্যিক পৰ্যায়ত, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি বিভিন্ন ধৰণৰ আগ্ৰহী লোকসকলক আমি ভাৰত চৰকাৰৰ জৰিয়তে বা অসম চৰকাৰৰ জৰিয়তে বা তেওঁলোকৰ সহযোগত, বিভাগৰ সহযোগত আমি উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰি দক্ষতা বিকাশৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে অনুপ্ৰাণিত কৰিবলৈ চেষ্টা কৰি আহিছোঁ। হয়, সামগ্ৰীসমূহ তৈয়াৰ কৰি আমাৰ বিভিন্ন ধৰণৰ আমাৰ যি চৰকাৰী মেলা আছে, এই মেলাসমূহত আমি অংশগ্ৰহণ কৰোঁ আৰু সেই মেলাত আমাৰ যিসকল গ্ৰাহক আহে বা দৰ্শক আহে, তেওঁলোকে পচন্দ অনুসৰি সেইসমূহ কিনিবৰ কাৰণে তেওঁলোকে এটা আকৰ্ষণ হয় বা তেওঁলোকে কিনিব বিচাৰে। আৰু আমি পাৰ্যমানে সেই সামগ্ৰীসমূহ উৎপাদন কৰি আমি বিক্ৰীৰ এটা ব্যৱস্থা কৰিছোঁ। আৰু আমি স্থানীয়ভাৱেও আমি সেই সম্পদসমূহ বা সামগ্ৰীসমূহ আমি নিজৰ ঘৰুৱা উদ্যোগৰ জৰিয়তে আমি বিভিন্ন স্থানত আমি বিক্ৰীৰ কাৰণে এটা আমি বাণিজ্যিক এটা আমি নেটৱৰ্ক আমি গঢ়িছোঁ, যাতে আমাৰ এই সম্পদসমূহ বিক্ৰীৰ জৰিয়তে আমাৰ লগত জড়িত হৈ থকা বা ক্ষুদ্ৰ আমাৰ এই উদ্যোগৰ লগত জড়িত হৈ থকা শিল্পীসকলে এই সামগ্ৰী নিৰ্মাণ কৰি বিক্ৰীৰ জৰিয়তে যাতে নিজকে আৰ্থিকভাৱে স্বাৱলম্বী কৰিব পাৰে, তাৰ কাৰণে আমি প্ৰয়াস কৰি আহিছোঁ। ব্যুৰো ৰিপৰ্ট, অংকুৰিত অসম।